মই যি নাম্বাৰটো কৈছোঁ সেই নাম্বাৰটো আপুনি যদি পাইছে উজনি নামনি আৰু মধ্য অসমত যিকোনো ডিষ্ট্ৰিক্টত আপুনি যদি আছে তো আপোনাৰ নাম আহিব OBC হওক OBCৰ যদি অলপ যদি ইয়াত ওপৰৰ নাম্বাৰ আপুনি পাব তেনে জেনেৰেলত আপোনাৰ নাম আহি যাব ইয়াতকৈ তলত যদি আপোনালোকে নাম্বাৰ যদি পায় তেনেহ'লে SC ST যিমান আছে বা ST হিলছ ইয়াত আপোনাৰ নাম আহি যাব নমস্কাৰ জয় আই অসম মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত আজি মই আসাম পুলিচত ABN UB OBC কাট-অফ কিমান যাব সেই বিষয়ে মই সম্পূৰ্ণভাৱে ডিছকাছ কৰিম A to Z আপোনালোকক তথ্য দিম যিটো মই ভিডিঅ'টো এইটো বনাম এই ভিডিঅ'ৰ যোগেদি আপোনালোকে স্পষ্ট হৈ যাব যে আপোনালোকে যদি ইয়াৰ ভিতৰত নাম্বাৰ আছে ইয়াতকৈ কম নাম্বাৰ থাকিলেও আপোনাৰ নাম আহিব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে থাকিব বলক আৰম্ভণি কৰোঁ আজি মই অসমৰ 3টা পাৰ্ট কৰিছোঁ উজনি নামনি আৰু মধ্য য'ত নৰ্মেল ডিষ্ট্ৰিক্ট হিলছ এৰিয়া আৰু মিলিটাৰী এফেক্টেড এৰিয়া এইবিলাকক পাৰ্ট মই কৰি কিনি সম্পূৰ্ণৰূপে মই আপোনালোকৰ ডিষ্ট্ৰিক্ট আপোনালোকক জনাই দিম প্ৰথম আৰম্ভণিতে মই কৈছোঁ যে নৰ্মেল এৰিয়া নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ যিটো কাট-অফটো যাব নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ ভিতৰত যদি 3টা পাৰ্ট আমি পাব পাৰোঁ এটা হৈছে উজনি এটা মধ্য আৰু এটা নামনি যদি উজনি চাবলৈ পৰা যায় তো উজনি দিশত আপোনালোকে এটা কথা মনত থৈ ল'ব 4টা ডিষ্ট্ৰিক্ট যিটো আছে যিটো মিলিটাৰী এফেক্টেড এৰিয়া আছে তাত আকৌ এটা কথা মনত থৈ ল'ব তাৰ এক্সট্ৰা এটা কাট-অফ যায় আৰু লগতে সেই ডিষ্ট্ৰিক্টবিলাকৰো এটা কাট-অফ আহে সেইটো মনত থৈ ল'ব সেইটো নৰ্মেল এৰিয়াৰ ভিতৰতে সোমায় ইয়াৰ ভিতৰত আপোনালোকে শিৱসাগৰ যিটো নামনি যিটো আমাৰ আছে লখিমপুৰ ধেমাজি এইবিলাক অলপ কাট-অফবিলাক অলপ বেছি পৰিমাণে দেখা পোৱা যায় এতিয়া যদি আপোনালোকে এবিত আছে ছাপ'জ মানি লওক যদি আপোনালোকে এবিত আছে তো এবিৰ তথ্য অনুসৰি মই আপোনাক স্পষ্ট কৰি দিছোঁ যদি আপোনালোকে আশী ওচৰা ওচৰি নাম্বাৰ আছে আশী প্লাছ দৰকাৰ নাই আশী মই কৈছোঁ নহয় আশী ওপৰত কোনো এটা ডিষ্ট্ৰিক্টত OBCৰ কাট-অফ নাযায় সেইটো স্পষ্ট কথা কিন্তু 1:2 মাতিব ভাইবাৰ কাৰণে আপোনাৰ কথা আৰু সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যদি আপুনি আশীতকৈ যদি কমো আপোনালোকৰ নাম্বাৰ আছে একদম স্পষ্ট কথা 75 से 80 ভিতৰত 75 से 80 ভিতৰত যদি আপোনালোকৰ আছে তেনেহ'লে নৰ্মেল ডিষ্ট্ৰিক্টবিলাকত আপোনাৰ আৰামত উজনি নামনি আৰু মধ্য এই য'তে যোনটো ডিষ্ট্ৰিক্টৰ হওক আপোনালোকৰ নাম আহিব পৰা সম্ভাৱনাটো আছে যেনে এতিয়া আপোনালোকে ছাপ'জ মই আপোনালোকে নৰ্মেলি মই ক'বলৈ যাওঁ যেনে কামৰূপ মেট্ৰৰ কথাটো মই কৈ দিছোঁ কামৰূপ মেট্ৰৰ কথাটো যদি চাবলৈ যাওঁ তাত একেবাৰে আপোনালোকে কাট-অফ বিল যাব সেইটো স্পষ্ট কথা আপোনালোকে তাত আপোনালোকে একো ভয় কৰিবলৈ নাই যিবিলাক কামৰূপ মেট্ৰ' ছাইটৰ পৰা মেছেজ কৰি থাকে তেওঁলোকে মই কৈ দিছোঁ 75 মান যদি আপোনালোকৰ ওচৰা ওচৰি নাম্বাৰো আছে তেনেহ'লে আপোনালোকৰ OBCৰ কোনো ভয় নাই কোনো টেনশ্যন নাই ইবাৰতো থাকিলে তাত নাম্বাৰ আহি যাব পাৰে কিন্তু উজনি নামনি কোনোবা ডিষ্ট্ৰিক্টবিলাকত অলপ কাট-অফটো হাই যাব পাৰে কোনোবা ডিষ্ট্ৰিক্টত 80ৰ ওপৰতো নাম্বাৰ যাব পাৰে কোনো ভয় নাই 100%ত নহ'ব পাৰে কিন্তু তাত 80 से 90%ত নাযায় 10% মান এনেকুৱা ডিষ্ট্ৰিক্ট হ'ব য'ত 80 ওপৰতো যাব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে থাকিব এইটো OBC ক্ষেত্ৰত এতিয়া মই যদি চাবলৈ যাওঁ এতিয়া মিলিটাৰী এফেক্টেড এৰিয়াবিলাকৰ যদি মই কাট-অফবিলাক যদি এনালাইজ কৰিবলৈ যাওঁ মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত মই ছাপ'জ নৰ্মেলি ভাবিছোঁ 75 ওচৰা ওচৰি 75 से 80ৰ ভিতৰত আছে 75ৰ ওপৰত লাগিব কিন্তু মিলিটাৰী এফেক্টেড এৰিয়াবিলাক যিবিলাক আছে 75 মই কেলে কৈছোঁ মিলিটাৰী এফেক্টেড এৰিয়া এইটো থানা আণ্ডাৰত যায় কিন্তু ডিব্ৰুগড় শিৱসাগৰ তিনিচুকীয়া এটা ডিষ্ট্ৰিক্টৰ যিটো কাট-অফটো আহিব সেইটো এক্সট্ৰা ডিষ্ট্ৰিক্ট কাট-অফটো এক্সট্ৰা আহে আৰু মিলিটাৰী এফেক্টেড থানাবিলাকৰ কাট-অফটো এক্সট্ৰা যায় কিয়নো এটা মানে থানাবিলাক মানে এতিয়া যিটো মিলিটাৰী এফেক্টেড এৰিয়া প্ৰত্যেকটো থানা মিলিটাৰী এফেক্টেড এৰিয়াৰ ভিতৰত নোসোমাই আকৌ এই 4টা ডিষ্ট্ৰিক্টৰ ভিতৰত কিয়নো এতিয়া যিবিলাক ডিষ্ট্ৰিক্টৰ মিলিটাৰী এফেক্টেড এৰিয়া থানাৰ ভিতৰত সোমাই সিহঁতি কি হ'ব তেওঁলোকৰ কাট-অফটো এক্সট্ৰা বনিব যদি তাত যিটো ল'ৰাই বেছি নাম্বাৰ পাই গৈছে গম পাইছেনে যিটো ল'ৰা বেছি নাম্বাৰ পাই গৈছে সেই ল'ৰাক আকৌ ডিষ্ট্ৰিক্ট লেভেলত গুচি যাব এতিয়া কথা হৈ গ'ল UBৰ যদি আমি কথা পাতিব যাওঁ নৰ্মেলি যদি আমি UBৰ কথা পাতিব যাওঁ যদি নৰ্মেল ডিষ্ট্ৰিক্টৰ কথা পাতিছোঁ দেই হিলছ এৰিয়া এইফালে নাই পতা নৰ্মেল ডিষ্ট্ৰিক্টৰ যদি মই কথা পাতিব যাওঁ যদি হিলছ আমি তেনেহ'লে এটা কথা স্পষ্ট কৰি ল'ব যে নৰ্মেল এৰিয়াত 60 মিনিমাম 60 ধৰি লওক 60 কোনোবা ডিষ্ট্ৰিক্টবিলাকত 60 ওপৰত যাব আৰু কোনোবা ডিষ্ট্ৰিক্টত প্ৰায় 80% ডিষ্ট্ৰিক্ট য'ত হ'ব য'ত 60 মান যদি আপোনালোকৰ ওচৰত নাম্বাৰ আছে তেনেহ'লে আপোনাৰ নাম আহি যাব একদম একো টেনশ্যনবিহীন হৈ থাকক যাৰ নাম আছে নহ'লে যদি আপোনালোকে কমেণ্ট কৰি আহিব চাব 60 ওচৰা ওচৰি যদি নাম্বাৰ আছে তেনেহ'লে নাম আহি যাব যদি 60 প্লাছ কৰি থৈছে আপোনালোকৰ ছেফ জোনত আছে 60 প্লাছত আছে ছেফ জোনত আছে কিন্তু এতিয়া মানে 60 তলত যদি 60 ওচৰা ওচৰিত আছে তেনেহ'লে আপোনালোকে নাভাবিব যে 100% আপোনালোকৰ চান্স আছে প্ৰায় 80 से 80% আপোনালোকৰ চান্সেছ আছে যে আপোনাৰ নামটো অহা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে এইটো মনত হৈ গ'ল এতিয়া হিলছ এৰিয়া বা হিলছ এৰিয়াবিলাকত আমি ভাবি লওক 55 মান ধৰি লওক 55ৰ ওচৰা ওচৰি যদি থাকে তেনেহ'লে 55তকৈ তলত থাকিলেও আপোনাৰ নাম আহিব পৰা সম্ভাৱনা থাকে মিলিটাৰী এফেক্টেড এৰিয়া 55 ওচৰা ওচৰি ধৰি লওক এনেকাই হয় বেছি অভাৰ কাৰণে কি OBC মই কথা পাতি আছে যদি
ST বা ST হিলছ এৰিয়া তেওঁলোকৰ কথা মই এটা এক্সট্ৰা ভিডিঅ' বনাম তাৰ যোগেদি মই কৈ দিম আপোনালোকে যদি যেনেকৈ হিলছ এৰিয়াবিলাকৰো ছেইম একেটা হয় ইমানো অভাৰ ডিষ্টেঞ্চত নাযায় নাম্বাৰ আপোনালোকে যদি আপোনালোকে ভাইভাৰ কাৰণে প্ৰস্তুতি চলাব বিচাৰে তেনেহ'লে মোৰ এটা কোৰ্চ ষ্টাৰ্ট কৰিছোঁ য'ত ফ্ৰী কোৰ্চ একো এটকা আপোনাৰ দৰকাৰ নাই একো প্ৰয়োজনীয়তা নাই সম্পূৰ্ণৰূপে এতিয়া ভিডিঅ'টো তাত আপলোড কৰিব পৰা ইমান ধুনীয়াকৈ হোৱা নাই মই ভিডিঅ' কেইদিনৰ ভিতৰত আপলোড কৰিম কেলৈ আপোনালোকে বতাহ ধুমুহা চলি আছে সেইটো কথাটো জানে মই লাইনৰ এফেক্ট হৈ আছে মই ভিডিঅ' দিব পৰা নাই এতিয়া কথাটো আহি যায় যদি আপোনালোকে ফ্ৰী কোৰ্চটো ল'ব বিচাৰে তেনেহ'লে গৈ কিনি মোৰ টেলিগ্ৰামত লিংকছটো মোৰ শংকৰ বগীবিল বুলি আছে টেলিগ্ৰামৰ লিংকছটো মই তলত দি দিম গৈ কিনি ফ'ল' কৰিবলৈ জইন হৈ ল'ব নাপাহৰিব তেতিয়ালৈ ধন্যবাদ জয় আই অসম।